হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছ ছিম্প্লিফাইজনত মই তন্ময় তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ মেথামেটিক্সৰ এক্সাৰচাইজ 8.4। ইয়াৰ আগৰ ক্লাছত আমি 8.3 লৈকে কমপ্লিট কৰিছোঁ। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো ব'লা আমি এতিয়া কি কৰোঁ, ষ্টাৰ্ট কৰোঁ। 8.4 ষ্টাৰ্ট কৰাৰ আগতে কেইটামান ফৰ্মুলা জানিব লাগিব। তিনিটা ফৰ্মুলা মেইনলি জানিব লাগিব। তো প্ৰথম যিটো ফৰ্মুলা আছে এইটো হ'ল 1 নম্বৰ ফৰ্মুলাটো cos স্কোয়ার থিটা প্লাস sin স্কোয়ার থিটা দুয়োটাক যোগ কৰিলে কি হ'ব 1 হ'ব। এইটো হ'ল ফাৰ্ষ্ট ফৰ্মুলা। কণ্ডিশ্যনটো কি হ'ব, যে কণ্ডিশ্যনটো হ'ল মানে চৰ্তটো হ'ল কি চৰ্ত হ'ব, যে এই যে দুটাৰ থিটা কি হ'ব লাগিব, সেম থাকিব লাগিব। তেতিয়া দুটাক যোগ কৰিলে কিমান হ'ব 1 হ'ব। স্কোয়াৰ কৰি যোগ কৰিলে 1 হ'ব। ধৰা থিটা দুয়োটাৰে কি আছে 45 ডিগ্ৰী আছে সাপোজ। তো তেতিয়া cos স্কোয়ার 45 ডিগ্ৰী প্লাস sin স্কোয়ার 45 ডিগ্ৰী দুটাক যদি যোগ কৰা তেতিয়া কি হ'ব 1 হ'ব। এইটো হ'ল প্ৰথম কি চৰ্ত। ধৰা এটাৰ কি আছে cos স্কোয়ার আছে 45 ডিগ্ৰী আৰু এটাৰ sin স্কোয়ার আছে কিমান 30 ডিগ্ৰী। এই দুটাক যোগ কৰিলে কেতিয়াও কি 1 কি নহয়, কাৰণ দুয়োটাৰ কি আছে থিটা বেলেগ বেলেগ আছে। এইটো 30 আছে আৰু এইটো কিমান আছে 45 আছে। তো দুটা সেম হ'লে এইটো কি হ'ব 1 হ'ব যোগ কৰিলে। এইটো ফাৰ্ষ্ট ফৰ্মুলা। দ্বিতীয় ফৰ্মুলা আছিল 2 নম্বৰ 1 প্লাস tan স্কোয়ার থিটা ইকুয়াল টু sec স্কোয়ার থিটা। 1 প্লাস tan স্কোয়ার থিটা কাৰ সমান হয়, sec স্কোয়ার থিটাৰ কি সমান হয়। তো এইটো এনেকৈ বুজিব পাৰা যে 1 টেবিল কি সল্ট মনত থাকিব। যদি মনত ৰাখা শৰ্টত 1 টেবিল কি হ'ব সল্ট, 1 টেবিল সল্ট এনেকৈ মনত ৰাখিব পাৰা। তেতিয়া সোনকালে মনত থাকিব, বস্তুখিনি কনফিউজন কি নহয়। এতিয়া ইয়াৰ পৰা মই আৰু এটা ফৰ্মুলা উলিয়াব পাৰোঁ। কেনেকুৱা ধৰণৰ ফৰ্মুলাখিনি হ'ব চোৱা। মই ইয়াতে লিখিব পাৰোঁ tan স্কোয়ার থিটা ইকুৱেল টু কি হ'ব sec স্কোয়ার থিটা আছে, এই +1 যিটো আছে এইটো এইফালে গুচি গ'লে কি হ'ব -1 হ'ব। এইটো এটা ফৰ্মুলা হ'ব পাৰে। আৰু এটা ফৰ্মুলা ইয়াৰ পৰাই আমি বনাব পাৰোঁ যে 1 ইকুৱেল টু কি হ'ব sec স্কোয়ার থিটা, এই প্লাস tan স্কোয়ার থিটা এইফালে গুচি আহিলে কি হ'ব -tan স্কোয়ার কি থিটা। তো গতিকে আমি এটা ফৰ্মুলাৰ পৰা তিনিটা কি ফৰ্মুলা বনাই কি দিলোঁ। তো এই তিনিটা ফৰ্মুলা এপ্লাই হ'ব মেথছ কৰাৰ টাইমতে তিনিটা ফৰ্মুলা, ঠিক আছে। ইয়াৰ আগৰটোৰ পৰা আমি ফৰ্মুলাখিনি বনাব পাৰোঁ কেনেকৈ, যে ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে cos স্কোয়ার থিটা এইটো কাৰ সমান হ'ব 1 আছে, এই প্লাস sin স্কোয়ার যিটো আছে এইটো এইফালে গুচি আহিলে মাইনাছ কি হ'ব sin স্কোয়ার থিটা হ'ব। তো এইটোৰ সমান হ'ব। তো এইটো হ'ল দ্বিতীয় ফৰ্মুলা, মানে প্ৰথম ফৰ্মুলাৰ সাব ফৰ্মুলা এইটো। আকৌ ইয়াৰ পৰা মই যদি sin স্কোয়ার থিটাৰ মান উলিয়াই লওঁ, তো sin স্কোয়ার থিটা কি হ'ব 1 মাইনাছ cos স্কোয়ার কি থিটা। তো এইটোও কি লিখা যায় ইয়াৰ পৰা, ঠিক আছে। এইটো দুটা হ'ল। আৰু এটা আছে তিনিটা মেইন ফৰ্মুলা, এই তিনিটা ফৰ্মুলাৰে মেথ কৰিব লাগিব। আৰু এটা আছে 1 প্লাস cot স্কোয়ার থিটা, ইয়াৰ মান কি হয় cosec স্কোয়ার কি থিটা। 1 প্লাস cot স্কোয়ার থিটা ইকুৱেল টু cosec স্কোয়ার থিটা। তো এইটো মই কেনেকৈ মনত ৰাখোঁ, মই এনেকৈ মনত ৰাখোঁ 1 কাপ অফ কফি। মই এনেকৈ মনত ৰাখোঁ যে 1 কাপ অফ কি কফি। কাপ মানে মই কওঁ যে cot স্কোয়ার থিটা আৰু কফি মানে কি কোৱা হয় cosec স্কোয়ার কি থিটা। এনেকৈ মনত ৰখা যায় আৰু সহজতে। তাৰমানে প্ৰথমত আগৰটো কি আছিল 1 টেবিল সল্ট আছিল ন, 1 টেবিল সল্ট। তো টেবিল আছিল, তো 10ৰ অপজিটটো কি হ'ব কট হ'ব। তো ইয়াতে 10 থাকিলে ইয়াতে কট হ'ব, ইয়াতে চেক থাকিলে ইয়াতে কি হ'ব কচেক হ'ব। তো সেইকাৰণে এনেকৈ মনত ৰাখোঁ যে 1 কাপ অফ কফি। আৰু এইটো মনত থাকে যে কাপ মানে কি হ'ব cot স্কোয়ার থিটা হ'ব, আৰু কফি মানে কি হ'ব cosec স্কোয়ার কি থিটা। কাৰণ কাপৰ কি হয় ভিতৰত কি থাকে কফি থাকে, আমি কাপৰ ভিতৰত কফি লৈয়ে খাওঁ ন, সেইকাৰণে। তো কাপটো হ'ল মেইন বস্তু আৰু এইটো হ'ল কি তাৰ সাব পাৰ্টটো, এনেকৈ মনত ৰাখিব পাৰা। নেক্সট ইয়াৰ পৰা এটা ফৰ্মুলা আমি বনাব পাৰোঁ যে cot স্কোয়ার থিটা কি হ'ব cosec স্কোয়ার থিটা, +1টো এইফালে আহিলে কি হ'ব -1, এইটোও বনোৱা যায়। তো এইটোও লিখা যায় ইয়াৰ পৰা। আৰু এটা লিখা যায় 1 ইকুৱেল টু কি লিখা যায় cosec স্কোয়ার থিটা মাইনাছ কি cot স্কোয়ার থিটা। এইখিনি বস্তু ইয়াৰ পৰা কি লিখা যায়। তো এই তিনিটা মেইন ফৰ্মুলা ইয়াৰ পৰা আমি কি কৰিম 8.3টো ষ্টাৰ্ট কৰিম। 8.3 নহয় 8.42। তো ব'লা আমি এতিয়া 8.4ৰ এক্সাৰচাইজখিনি ষ্টাৰ্ট কৰোঁ।
তো 8.4 কুৱেশ্যন নম্বৰ 1ত কৈছে যে সাইন এ সেক এ আৰু টেন এ এই ত্ৰিকোণমিতিক অনুপাতকেইটাক কটেৰ দ্বাৰা প্ৰকাশ কৰা। তাৰ মানে সাইনেক আমাক কি লিখিব লাগিব, কটেৰ সহায়ত প্ৰকাশ কৰিব লাগিব। তাৰমানে সাইনক কেনেকৈ কটত লিখিম এইটো দেখুৱাব লাগিব, সেকক কেনেকৈ কটত লিখিম এইটো দেখুৱাব লাগিব, টেন এক কেনেকৈ কটত লিখিম এইটো দেখুৱাব লাগিব। তো কি কৰিবা প্ৰথম কেছত, তো প্ৰথম কেছত এনেকৈ কৰিবা যে কাৰ কাৰ কথা কৈছে। প্ৰথমতে 1 নম্বৰত প্ৰথমতে আমাক কুৱেশ্যনত কৈছে সাইন এ, এটা হ'ল কি সেক এ আৰু এটা হ'ল কি টেন এ। এই তিনিটাক আমাৰ কিহৰ ফৰ্মেটত দেখুৱাব লাগিব, তিনিটাক কট এৰ ফৰ্মেটত দেখুৱাব লাগিব। কেনেকৈ কৰিবা, তো চোৱা কেনেকৈ কৰিম। প্ৰথমতে 1 নম্বৰত যিটো কৈছে সাইন এ, মই এইটোক লিখি ল'লোঁ সাইন এ। আমি জানো সাইন এ মানে কি হয়, যে সাইন এ মানে হয় 1 কি কসেক কি এ। এইখিনি কথা আমি জানো যে সাইন এ মানে কি 1 কসেক এ হয়, কাৰণ সাইন আৰু কস কি হয়, ভাই হয়, ব্ৰাদাৰ হয়। সাইন এ মানে 1 কসেক এ। এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ অলপ আগতে, 1 কাপ অফ কফি পাইছিলোঁ ন। 1 কাপ অফ কফি কি আছিল, কাপ মানে হ'ল কট স্কোৱাৰ থিটা আৰু কফি মানে হ'ল কি কসেক স্কোৱাৰ থিটা। এইখিনি ফৰ্মুলা আমি পাই আহিছোঁ অলপ আগতে। এতিয়া আমাৰ ইয়াতে কি আছে, কসেক কি আছে, আমাক কোনটো এ দিছে আৰু ইয়াতে থিটা আছিল, একেই কথা। ইয়াতে এ থাকিলে এ লিখিম, থিটা থাকিলে থিটা লিখিম। আমাক কি লাগে, কসেক এ লাগে, কিন্তু কিহৰ ফৰ্মেটত লাগে, কটত লাগে ন। গতিকে এই আমি কসেকের মানখিনি ইয়াৰ পৰা উলিয়াই ল'ম। তো কি হ'ব, স্কোৱাৰটো এইফালে গ'লে ৰুট অভাৰ হ'ব, 1 প্লাছ কি হ'ব কট স্কোৱাৰ থিটা হ'ব ইকুৱেল টু কি কসেক থিটা। তাৰমানে কসেক থিটা বা কসেক এৰ মান কি পাম, ৰুট অভাৰ 1 প্লাছ কট স্কোৱাৰ এ পাম। তো এইখিনি কথাই মই ইয়াতে লিখিম যে এইটো মানে কি হ'ব, ৰুট অভাৰ 1 প্লাছ কট স্কোৱাৰ কি হৈ যাব এ হ'ব। গতিকে আমি কি আছিল, আমাৰ সাইনে আছিল ন। তো সাইনে আছিল, তো সাইনেক আমি কিহত কনভাৰ্ট কৰি দিলোঁ, কটত কনভাৰ্ট কৰি দিলোঁ নে নাই। গতিকে এইখিনি হ'ল কি আমাৰ কি এনচাৰ কাৰ সাইনেক। এতিয়া সেকে আছে ন, এইটো কৰিম এতিয়া 2 নম্বৰত। সেক এ আছে, আমি জানো সেক এ যিটো ফৰ্মুলা আছে কটৰ পাৰ্সপেক্টিভত ফৰ্মুলাটো কি হ'ব, মানে এনেকুৱা আছিল না 1 টেবিল সল্ট, 1 টেবিল কি আছিল সল্ট আছিল। মই ইয়াতে এই দিলোঁ কোনখিনি 1 টেবিল সল্ট। এতিয়া আমি সেকে মানে কি লিখিব পাৰোঁ, ৰুট অভাৰ 1 প্লাছ টেন স্কোৱাৰে। এইখিনি কথা লিখা যায়, কি মানে সেকে মানে লিখা যায়। গতিকে সেকে মানে মই ইয়াতে লিখিম ৰুট অভাৰ 1 প্লাছ টেন স্কোৱাৰ কি হ'ব এ। কিন্তু আমাক তো টেনত কোৱা নাই, আমাক কিহত কৈছে, কটত কৈছে। তো আমি জানো টেনৰ ভাই কি হয়, কট হয় ন। গতিকে টেন মানে কি লিখিব পাৰোঁ, টেনে মানে 1 কি লিখা যায়, কট কি এ। ওপৰত স্কোৱাৰ আছে, মই স্কোৱাৰখিনি দি দিলোঁ। এতিয়া চাবা 1 প্লাছ এই 1ক স্কোৱাৰ কৰিলে কি হ'ব, 1 হ'ব। কট এক স্কোৱাৰ কৰিলে কি হ'ব, কট স্কোৱাৰ কি হৈ যাব এ হৈ যাব। এতিয়া কি কৰিবা, এইখিনি লসাগু ল'বা, একো নাই মানে 1 আছে, কট স্কোৱাৰ এ আৰু 1ৰ লসাগু কি হ'ব, কট স্কোৱাৰ এ হ'ব। এতিয়া এই কট স্কোৱাৰ এৰে 1ক পূৰণ কৰিলে কি হ'ব, কট স্কোৱাৰ এই হ'ব, প্লাছ কি এইটোতো এইটো ছেম আছে, গতিকে 1খিনি 1 থাকিব। তাৰপিছত এই আণ্ডাৰ ৰুট, ইয়াতে স্কোৱাৰ আছে না, স্কোৱাৰ ৰুট কেঞ্চেল যাব, গতিকে এইটো কট এ থাকি যাব। আৰু এইফালে কি হ'ব, এইফালে হ'ব এইটো মই এনেকৈ লিখিব পাৰোঁ 1 প্লাছ কট স্কোৱাৰ কি এ। এইখিনি হ'ল ফৰ্মেট। ইয়াতে কিন্তু স্কোৱাৰ ৰুট কটাকটি নগ'ল, কিয় কটাকটি নগ'ল, কাৰণ মাজতে কি আছিল প্লাছ আছিল। তো এইখিনি হ'ব কি আমি সেকে কি কটেৰ ফৰ্মেটত এক্সপ্ৰেছ কৰি দিলোঁ। এতিয়া লাষ্টত কি কৈছে, আমাক টেনে লাগে ন, টেনে কৰিব লাগে 3 নম্বৰত। এতিয়া কি কৰিম, টেনে কৰিম। তো টেনে মানে তো আমি জানো যে 1 কি হ'ব, কট কি এ হ'ব। গতিকে কটেৰ ৰেচপেক্টত আমি কি কৰি দিলোঁ, টেনকো কনভাৰ্ট কৰি দিলোঁ। তো এইখিনি হ'ল প্ৰথম কুৱেশ্যনটোৰ কি এনচাৰ। এতিয়া দ্বিতীয় কুৱেশ্যনটো চাম কি কৈছে। দ্বিতীয় কুৱেশ্যনত কৈছে যে সেক এৰ সহায়ত এংগেল এ কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত কি লিখা। সেকেৰ সহায়ত লিখিব কৈছে, যিমানবিলাক ত্ৰিকোণমিতি আছিল এইবিলাকক সেকৰ সহায়ত লিখিব কৈছে সেকে। এতিয়া কি আছিল আমাৰ ত্ৰিকোণমিতিক অনুপাত, 2 নম্বৰৰ কুৱেশ্যন। যে প্ৰথমটো আছিল আমাৰ কি সাইন। তো সাইনে ইয়াক সেকৰ সহায়ত লিখিব লাগিব। কেনেকৈ লিখিম, তো আমি জানো যে সাইনে মানে কি, অলপ আগতে এটা ফৰ্মুলা দিছিলোঁ মনত যদি আছে, যে সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ দুটাক যোগ কৰিলে কিমান হয়, 1 হয়। কণ্ডিশ্যন কি, দুটাৰ কি কোণবিলাক ঠিক একে থাকিব লাগিব।
এতিয়া ইয়াৰ পৰা মই কি লিখিব পাৰোঁ যে সাইন স্কোৱাৰ এ মানে কি হ'ব 1 মাইনাছ কছ স্কোৱাৰ কি এ হ'ব। যদি সাইন লাগে তেনেহ'লে কছটো এইফালে গ'লে মাইনাছ হ'ব, কিন্তু ইয়াতে আমাক কি লাগে ছিংগল সাইন লাগে, গতিকে স্কোৱাৰটো গুচাই দিয়া। তো স্কোৱাৰটো যদি গুচাই দিয়া এইফালে গ'লে কি হ'ব ৰুট হ'ব, তাৰমানে সাইনে মানে কি হ'ব ৰুট অভাৰ 1 মাইনাছ কছ স্কোৱাৰ কি হ'ল এ হ'ল। কিন্তু কছেতো কোৱা নাই, আমাক কি কৈছে চেক এৰ সহায়ত কি কৰা প্ৰকাশ কৰা। গতিকে আমি জানো কছ কাৰ ভাই চেকৰ ভাই ন, গতিকে কছ মানে কি লিখিব পাৰোঁ 1 বাই কি চেক স্কোৱাৰ এ, কছ স্কোৱাৰ এ মানে 1 বাই চেক স্কোৱাৰ এ। এতিয়া লসাগু লৈ ল'ম, একো নাই মানে 1 আছে, চেক স্কোৱাৰ এ আৰু 1ৰ লসাগু কি হ'ব চেক স্কোৱাৰ এ হ'ব। এইটোৰে ইয়াক কি কৰিব লাগিব পূৰণ কৰিব লাগিব, চেক স্কোৱাৰ এ মাইনাছ এইটোতো ছেমে আছে, গতিকে 1খিনি 1 লিখিবা। এতিয়া চাবা ইয়াতে স্কোৱাৰ আছে, স্কোৱাৰ ৰুট কেঞ্চেল যাব, গতিকে ইয়াতে হ'ব চেক এ হ'ব, আৰু এইটো যেনেকুৱা আছে এনেকৈ থাকি যাব। ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল কৰিব নোৱাৰিম, কিয় কাৰণ মাজতে কি আছিল মাইনাছ আছিল। তো এইটো চাইনেক আমি কি কৰিলোঁ চেকেৰ সহায়ত কনভাৰ্ট কৰি দিলোঁ। এতিয়া সবকেইটা ত্ৰিকোণমিতিৰ অনুপাতৰ কথা কৈছে ন, তো চাইনৰ যিটো ভাই আছে চাইনৰ ভাইৰ নাম কি কছেক, সাইনৰ ব্ৰাদাৰৰ নাম হ'ল কছেকে। তো কছেকে কি হ'ব যিটো আমি সাইনত লিখিছোঁ এইখিনি কি ওলোটা হ'ব, ওলোটাই দিবা, ওপৰত যাব সেকে, তলত আহিব কি ৰুট অভাৰ সেক স্কোৱাৰ এ মাইনাছ কি 1 এইখিনি। এতিয়া আমি কি কৰিম কছক কনভাৰ্ট কৰিম। তোমালোকে জানা যে কছে মানে কি হয় 1 বাই সেক এ হয়, তো এইটোত আৰু কৰাৰ কোনো প্ৰয়োজনেই নেই, সেকের সহায়ত আমি কনভাৰ্ট কৰি দিলোঁ। এতিয়া আছে 10 এ এইটো কৰিব লাগে। তো 10-এর লগত আমি সেকের ফর্মুলা এটা পাইছোঁ ন 1 টেবিল সল্ট, এইটো আছিল ফর্মুলা। তা আমাক কি লাগে 10 লাগে ন, গতিকে 10 স্কোয়ার এ মানে কি হ'ব সেক স্কোয়ার এ, এই প্লাস 1 এইফালে আহিলে কি হ'ব -1। তো 10 কিমান হ'ব স্কোয়ারটো এইফালে গ'লে কি হ'ব ৰুট অভাৰ সেক স্কোয়ার এ মাইনাছ কি 1। 10 মানে কি লিখিব পাৰোঁ ৰুট অভাৰ সেক স্কোয়ার এ মাইনাছ কি 1, এইটো 10ক কৰি দিলোঁ। এতিয়া কট কি হ'ব ইয়াৰ ওলোটাখিনি হ'ব, একো নাই মানে তলত 1 আছিল ওলোটাই দিয়া, ওপৰত 1 যাব তলত কি হ'ব সেক স্কোয়ার এ মাইনাছ কি হ'ব 1 হৈ যাব। গতিকে আমি যিমানকেইটা ত্ৰিকোণমিতিৰ অনুপাত আছিল গোটেইটো কি কৰিলোঁ সেকেৰ সহায়ত কনভাৰ্ট কৰি দিলোঁ। চোৱা প্ৰথমটো কি আছিল সাইন, তাৰপিছতটো কি আছিল কছেক, তাৰপিছতটো কি কছ 10 কট, টোটাল আছে 6টা, তাৰ ভিতৰত কি 1 2 3 4 আৰু এটা হ'ল 5টা, কাৰণ সেকটো আমাক কৈছে না কনভাৰ্ট কৰিব, এইটোতো নালাগে সেকটো সেকে হয় ন, গতিকে আমি 5টা কি কৰি দিলোঁ। এইটো হ'ল 2 নম্বৰ কুৱেশ্যন। এতিয়া চাম 3 নম্বৰ কুৱেশ্যনত কি কৈছে। 3 নম্বৰ কুৱেশ্যনত কৈছে মান নিৰ্ণয় কৰা। সাইন স্কোয়ার 63 ডিগ্রি প্লাস সাইন স্কোয়ার 27 ডিগ্রি ডিভাইডেড বাই কস স্কোয়ার 17 ডিগ্রি প্লাস কস স্কোয়ার 73 ডিগ্রি এইখিনি কৰিব গৈছে। তো কেনেকৈ কৰিম চোৱা। কুৱেশ্যন নম্বৰ 3। তো 3 নম্বৰ কুৱেশ্যনত কি দিছিল 1 নম্বৰত যে সাইন স্কোয়ার 63 ডিগ্রি প্লাস সাইন স্কোয়ার 27 ডিগ্রি ডিভাইডেড বাই cos স্কোয়ার 17 ডিগ্রি প্লাস cos স্কোয়ার 73 ডিগ্রি। এইটো চাবা কেনেকৈ কৰিবা, একেবাৰে ইজি প্ৰচেছ। তোমালোকে জানা যে সাইন স্কোয়ার থিটা আৰু cos স্কোয়ার থিটা যোগ কৰিলে কিমান হয় 1 হয়, এইটো আমি জানো ন, যে সাইন স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা যোগ কৰিলে কিমান হয় 1 হয়। কণ্ডিশ্যন কি দুটাৰ কোণ একে থাকিব লাগিব। ইয়াতে চোৱা এটা সাইন আছে, এটা কি দুটাই সাইন আছে, গতিকে কোনো বেলেগ বেলেগ আছে। কি কৰিবা এটা সাইনক কিহত কনভাৰ্ট কৰি ল'বা কছত কনভাৰ্ট কৰি ল'বা, তেতিয়া এই ফৰ্মুলাৰ ফৰ্মেটত আহি যাব। কেনেকৈ কৰিবা চোৱা, প্ৰথমটোক তুমি এইটো ৰাখি দিলা 63 ডিগ্ৰী প্লাছ তুমি এইটোক লিখিব পাৰা সাইন 90 ডিগ্ৰী মাইনাছ 63 ডিগ্ৰী, ওপৰত স্কোয়াৰ আছিল ন, গতিকে স্কোয়াৰখিনি ৰাখি দিয়া এনেকৈ। চোৱা সাইন 90ৰ পৰা 63 যদি বিয়োগ কৰা তেতিয়া 27 হ'বনে নাই, চোৱা 67 আৰু 27 60 70 87 আৰু 3 90 হ'ব, গতিকে টোটাল আমাৰ কি হৈ গ'ল 27 ডিগ্ৰী হৈ গ'ল। ঠিক আছে, এতিয়া এইটোক ৰাখি দিয়া, এইটোক চেঞ্জ কৰি দিয়া, এটা কৰিলে হ'ল। 90ৰ পৰা যদি 17 মাইনাছ কৰি দিয়া তেতিয়া কি হ'ব 73 হৈ যাব। স্কোয়াৰ আছিল, স্কোয়াৰটো এইফালে লিখি দিয়া। এতিয়া আমি 8.3 ফৰ্মুলা পাইছিলোঁ, কি ফৰ্মুলা পাইছিলোঁ যে সাইন 90 ডিগ্ৰী মাইনাছ থিটা, ইয়াৰ ফৰ্মুলা কি হয় কছ থিটা।
কি হয় কস থিতা স্কোয়াৰ আছিল গতিকে স্কোয়াৰ দি দিয়া ইয়াতো কস স্কোয়াৰ 17 ডিগ্ৰী কস 90 ডিগ্ৰী মাইনাছ থিতা ইয়াৰ ফৰ্মুলা কি হয় সাইন থিতা স্কোয়াৰ আছিল গতিকে স্কোয়াৰ দি দিয়া থিতা মানে 17 ডিগ্ৰী এতিয়া চোৱা ওপৰত এই ফৰ্মেটত আছে না নাই সাইন স্কোয়াৰ থিতা আৰু কস স্কোয়াৰ থিতা এইটো এইফালে লিখি দিবা এই বস্তুখিনি ন ইয়াতে লিখি দিবা তো সাইন স্কোয়াৰ থিতা কস স্কোয়াৰ থিতা দুটাৰ থিতা থিতা সেম আছে গতিকে যোগ কৰিলে 1 হ'ব থিতা সেম আছে যোগ কৰিলে 1 হ'ব তো এনসাৰ কি হ'ব 1 হৈ যাব এইটো আমি কি পালো 3 ৰ 1 নম্বৰ এতিয়া 2 নম্বৰ কোৱেশ্চনটো চাম কি কৈছে 2 নম্বৰ কোৱেশ্চনত দিছিল যে সাইন 25 ডিগ্ৰী cos 65 ডিগ্ৰী প্লাস cos 25 ডিগ্ৰী আৰু এটা আছিল কিমান sin 65 ডিগ্ৰী এইটো দিছে তো ফৰ্মুলাটো আমি জানো ন যে sin স্কয়াৰ আৰু cos স্কয়াৰ প্লাস কৰিলে কি হয় 1 হয় এতিয়া যে sin আছে ইয়াতে কিমান 25 ডিগ্ৰী কিন্তু ইয়াতে cos আছে তো স্কয়াৰ তো নহল গতিকে মই কি কৰিম cosক sinত কনভাৰ্ট কৰিম কেনেকৈ কৰিম আগৰ নিচিনাকৈ তো cos 90 ডিগ্ৰীৰ পৰা যদি তোমালোকে 25 মাইনাস কৰি দিয়া তেতিয়া কি হ'ব 65 হৈ যাব প্লাস ইয়াতে cos আৰু কি আছে ইয়াতে মই কি sin কৰিলো ন এটো কি হ'ব sin হ'ব গতিকে ইয়াতে কি কৰিম cos আছে ন এটো কি কৰিম cosত কনভাৰ্ট কৰিম তো প্ৰথমটো ৰাখি দিম জি আছে এটো সেকেন্ডটো কি কৰিম cosত কনভাৰ্ট কৰি লম তো sin 90 ডিগ্ৰী মাইনাস কিমান 25 ডিগ্ৰী তো কৰা কিমান হ'ব 65 এটো কিমান হ'ব 65 এতিয়া চাবা 25 ডিগ্ৰী cos 90 মাইনাস থিতা কি হয় sin থিতা তো sin 25 ডিগ্ৰী হল প্লাস ইয়াতে আছিল cos 25 ডিগ্ৰী sin 90 মাইনাস থিতা কি হ'ব cos থিতা ইয়াতে হল এতিয়া sin দুটা হল ন দুটা হলে কি লিখিব পাৰো sin স্কয়াৰ 25 ডিগ্ৰী ইয়াতে লিখিব পাৰো cos স্কয়াৰ 25 ডিগ্ৰী আৰু sin স্কয়াৰ থিতা cos স্কয়াৰ থিতা যোগ কৰিলে কিমান হ'ব 1 হ'ব তো এইখিনি হল কি আমাৰ কোৱেশ্চন নম্বৰ 3 এর आंसर আশা কৰিছো এইখিনি কথা তোমালোকে কি বুজি পাইছা আৰু মেইনলি এইটো স্টাৰ্ট কৰিলে ন আগৰ ক্লাছখিনি ভালকৈ কৰিবা তেতিয়া ভালকৈ বুজি পাবা কাৰণ এই গোটেই যে পাৰ্ট মই কৰিলো ন এইটো কিন্তু 8.3 ডিটো 8.3 এই পাৰ্টখিনি তো এইটো আগত কৰিবা তাৰ পিছতে 8.4 ত আহিবা এতিয়া কোৱেশ্চন নম্বৰ 4 খিনি চাম কি দিছে কোৱেশ্চন নম্বৰ যেটো 4 আছে ইয়াত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিবা তোমাৰ বাছনিত যথাৰ্থতা সাব্যস্ত কি কৰা তো এইটো কোনটো এমসিকিউ দিছে কোনটো आंसर হ'ব এইটো উলিয়াব লাগে আৰু কেনেকৈ হল এইটো দেখুৱাই দিব লাগে তো সোয়া প্ৰথমটো দিছে 9 sec স্কয়াৰ a - 9 tan স্কয়াৰ a ইয়াৰ आंसर কি হ'ব 1 হ'ব 9 হ'ব 8 হ'ব নে 0 হ'ব তো কি কৰিবা এইখিনি কথা কোশ্চেন খিনি এটো আছিল এতিয়া সোয়া তোমাক ফর্মুলা দিছো ন এটো কি হল লগত আছে টেবিল সল্টৰ লগত সম্পৰ্ক আছে ন গতিকে এই ফর্মুলা খিনি লিখি লবা যে 1 টেবিল সল্ট ফর্মুলা কি হয় এইটো হয় 1 টেবিল কি সল্ট এতিয়া চাবা যে মই যদি লিখো 1 ইকুয়াল টু কি হ'ব sec স্কয়াৰ a এই প্লাস 10 এইফালে গলে কি হ'ব -10 স্কয়ার a হৈ যাব গতিকে 1 মানে কি লিখা যায় sec স্কয়ার a মাইনাস কিমান 10 স্কয়ার a এতিয়া এইফালে চাবা ইয়াতো 9 ইয়াতো 9 আছে তো 9 কমন ললো কমন হলে কি হ'ব sec স্কয়ার a হ'ব মাইনাস কি হ'ব 10 স্কয়ার কি a হৈ যাব এতিয়া sec স্কয়াৰৰ লগত 10 স্কয়াৰ যদি বিয়োগ কৰা তেতিয়া आंसर কিমান হয় 1 হয় গতিকে 9 পূৰণ কি হ'ব 1 হ'ব যেহেতু ব্র্যাকেট আছে পূৰণ হ'ব গতিকে आंसर কি হ'ব 9 হ'ব তো অপশন কোনটোত 9 আছে চোৱা ভালকে যে অপশন বি ত কিমান আছে 9 আছে তাহলে आंसरটো কি হ'ব অপশন বি হ'ব তো आंसर হ'ব কিমান নম্বৰ বি নম্বৰ এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰত কি কৈছে 2 নম্বৰত কৈছে 1 প্লাস tan থিতা প্লাস sec থিতা আৰু এইফালে কৈছে 1 প্লাস cot থিতা মাইনাস কি cosec থিতা তো ইয়াৰ মান কি হ'ব এটো উলিয়াই দিয়া এইখিনি কৈছে কোশ্চেনত যদি সোয়া 1 plus tan theta plus sec theta 1 plus cot theta minus cosec theta মান কোনটো হ'ব 0 হ'ব নে 1 হ'ব না 2 হ'ব না -1 হ'ব তো এটো সলভ কৰিব লাগিব তেতিয়া আমি গম পাম যে কি হ'ব आंसर খিনি তো কেনেকৈ সলভ কৰিবা তো সোয়া 1 plus tan theta যদি মই লিখো কেনেকৈ লিখা যায় tan theta এটা ফর্মুলা আছিল tan theta এটা ফর্মুলা আছিল ইয়াৰ আগৰ ক্লাছত ফর্মুলা খিনি ডিসকাস কৰা আছে যে tan theta মানে কি হয় যে sin theta ডিভাইডেড বাই কি হয় cos কি থিতা এইটো হয় tan থিতা মানে sin থিতা বাই cos থিতা মই ইয়াতে tan থিতা লিখিব পাৰো যে sin থিতা বাই কিমান cos থিতা লিখা যায় প্লাস sec থিতা মানে কি লিখা যায় sec কার ভাই cos ভাই না 1 বাই cos থিতা এইখিনি বস্তু ইয়াতে লিখা যায় সেম ইয়াতে cot থিতা কি হ'ব যদি tan থিতা এইখিনি হয় তেতিয়া cot থিতা কি হ'ব এই tan থিতাৰ কি ওলোটা হ'ব ন তো
তো ওপৰত কস থিতা হ'ব, তলত কি হ'ব সাইন কি থিতা হ'ব, ওলোটাখিনি হ'ব। এইটো যদি সাইন বাই কস হয়, এইটো কস বাই সাইন হ'ব। তো সেইকাৰণে আমি কট থিতা কি লিখিম যে কস থিতা বাই কিমান সাইন থিতা, মাইনাস কসে কাৰ ভাই হয় সাইনৰ ভাই, গতিকে 1 বাই কি লিখিম সাইন থিতা লিখিম। এইখিনি বস্তু কৰাৰ আগতে গম পাবা যে টেন মানে যদি সাইন বাই কস হয়, গতিকে ইয়াকো কসত আনাৰ চেষ্টা কৰিবা, তেতিয়া বস্তুখিনি মিলিব। এতিয়া কস থিতাৰ লসাগু কিমান হ'ব, কস থিতা হ'ব। ইয়াতেতো কস থিতা নাই, গতিকে কস থিতাৰে ডাইৰেক্ট কি কৰিব লাগিব, পূৰণ কৰিব লাগিব কস থিতা প্লাছ এইটো সেম আছে, যি আছে এইটোৱে থাকিব সাইন থিতা, প্লাছ এইফালে 1 আছে তো 1 থাকিব। এইফালে লসাগু কি হ'ব, সাইন থিতাই হ'ব। ইয়াতেতো সাইন থিতা নাই, গতিকে সাইন থিতা পূৰণ কৰিলে সাইন থিতা হ'ব, প্লাছ সেম বস্তু আছে, গতিকে ওপৰতটো সেম থাকিব, মাইনাছ কি হ'ব 1 হ'ব। এতিয়া যদি ভালকৈ তোমালোকে চোৱা, এই প্ৰথম পাৰ্টটো আৰু ইয়াৰ প্ৰথম পাৰ্টটো সেম না বেলেগ, একেই আছে। কিয়, কছৰ আগতো প্লাছ আছে একো নাই মানে, সাইনৰ আগতো প্লাছ আছে, সাইনৰ আগতো প্লাছ আছে, কছৰ আগতো প্লাছ আছে, সেম আছে। এইটো প্লাছ 1 আছে, এইটো কি মাইনাছ কি 1 আছে। তো এই গোটেই বস্তু যদি সেম থাকে, মই যদি ইয়াক এ বুলি ধৰোঁ আৰু ইয়াক যদি মই বি বুলি ধৰোঁ, ইয়াতেও মই যদি ইয়াক এ বুলি ধৰোঁ, ইয়াক যদি বি বুলি ধৰোঁ, তো এটা এ প্লাছ বি আছে, এটা কি আছে এ মাইনাছ কি আছে বি আছে ন নাই। তো ফৰ্মুলা এটা আছিল, গম পোৱা যে এ প্লাছ বি এটা আৰু এটা এ মাইনাছ কি বি। ইয়াৰ ফৰ্মুলাৰ যিটো এনচাৰ আছিল সেইটো কি আছিল, এ স্কোৱাৰ মাইনাছ কি বি স্কোৱাৰ, এইখিনি আছিল এ স্কোৱাৰ মাইনাছ কি বি স্কোৱাৰ। তো সেম কথা মই ইয়াতে লিখিব পাৰোঁ, এইটো যদি এ হয়, এইটো যদি বি হয়, ফৰ্মুলাত লিখিব পাৰোঁ এ স্কোৱাৰ, তাৰমানে এ মানে হ'ল এই গোটেইটো এ স্কোৱাৰ মাইনাছ কি বি স্কোৱাৰ, বি মানে 1 স্কোৱাৰ। এইটো তলত কছ আৰু সাইন পূৰণ কৰিলে কি হ'ব, কছ থিতা হ'ব আৰু সাইন থিতা হ'ব পূৰণ কৰিলে। এতিয়া এইটো এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাত ভঙাই দিম। তো এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো মনত আছে তোমালোকৰ, যে এইটো কি আছিল এ স্কোৱাৰ প্লাছ টুৱাইজ এ বি প্লাছ কি আছিল বি স্কোৱাৰ। তো এই ফৰ্মুলাত লিখিম। তো এ মানে হ'ল কি আমাৰ কছ থিতা, তো এ স্কোৱাৰ প্লাছ 2ab কছ থিতা ইনটু কি হ'ব সাইন থিতা প্লাছ বি স্কোৱাৰ মানে সাইন স্কোৱাৰ কি থিতা, এইটো এ এইটো বি মাইনাছ 1। এতিয়া তলত আছে কছ থিতা সাইন থিতা থাকিল। এতিয়া চোৱা কছ থিতা আৰু সাইন থিতা স্কোৱাৰ আছে ন, একেলগে লিখি দিম, লিখিলোঁ প্লাছ 2 কছ থিতা সাইন থিতা মাইনাছ 1 আছে 1 লিখিলোঁ, কছ থিতা আছে কি আছে সাইন থিতা আছে। আমি জানো কছ থিতা আৰু সাইন থিতাক যোগ কৰিলে কিমান হয়, এনচাৰ 1 হয়। 2 কছ থিতা সাইন থিতা মাইনাছ 1 কছ থিতা সাইন থিতা প্লাছ 1 মাইনাছ 1 কেঞ্চেল গ'ল, থাকিল কিমান কছ থিতা সাইন থিতা থাকিল, কছ থিতা সাইন থিতা এইটো কেঞ্চেল গ'ল, থাকিল কিমান এনচাৰ 2, গতিকে এনচাৰ হ'ব 2। আৰু 2 কিমান নম্বৰ অপশ্যনত আছে, তো 2 আছে অপশ্যন নম্বৰ কিমান চিত, তো চি নম্বৰখিনি হ'ব অপশ্যন। তাহলে এনসার কি হ'ব, এনসার হ'ব চি। তো গতিকে এই এম চি কিউখিনি না এইটো পৰীক্ষাত কৰিব দিব, ইমান লেন্দি এটা এম চি কিউ এনেকুৱা নিদিয়ে যে এইটোৰ এনসাৰ কি হ'ব তোমালোকে উলিয়াই দিয়া। তো এইটো মানে কুৱেশ্যনত কৰিব দিব, গতিকে ভালকৈ প্ৰেক্টিছ কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 3খিনি চাম কি দিয়া আছে। sec a প্লাছ 10a ইয়াতে আছে 1 মাইনাছ sin a, কোনটো মান হ'ব এইখিনি উলিয়াই দিব লাগে। তো কুৱেশ্যনখিনি মই লিখি লওঁ কি দিছে। 3 নম্বৰত এইটো কিহৰ আছিল 3.5 নম্বৰ আছিল, কি দিছে যে sec a প্লাছ 10a আৰু এইফালে দিয়া আছে 1 মাইনাছ sin a, এইটো দিয়া আছে। কেনেকৈ সলভ কৰিবা চোৱা, আমি জানো যে sec a মানে কি লিখা যায় 1 বাই কি cos a, কাৰণ sec কাৰ ভাই কছৰ ভাই হয়। 10 মানে লিখা যায় sin a বাই কি cos a। এই ফৰ্মুলাখিনি অলপ আগতে মই লিখি দিলোঁ আৰু আগৰ ক্লাছতো লিখি দিয়া আছে যদি আৰম্ভণিৰ পৰা কৰা। এতিয়া এই দুটা লসাগু কিমান হ'ব, cos a হ'ব, বস্তুটো সেমে আছে, গতিকে ওপৰখিনি কি প্লাছ কৰা যাব 1 প্লাছ sin a, এইটো হ'ল। আৰু ইয়াতে কি আছে 1 মাইনাছ sin a, একো নাই মানে তলত কি আছে 1 আছে, পূৰণত আছে ন, গতিকে পূৰণ কৰা, cos a আৰু 1 পূৰণ কৰিলে কি হ'ব cos a হ'ব। আৰু এইটো চোৱা a প্লাছ বি a মাইনাছ বি, তো ফৰ্মুলা অলপ আগতে দিলোঁ a স্কোৱাৰ মাইনাছ কি হ'ব বি স্কোৱাৰ। এতিয়া 1 স্কোৱাৰ কৰিলে 1 হ'ব, তো সাইন স্কোৱাৰ কি হ'ল a হ'ল, তলত থাকিল cos a। তো ফৰ্মুলাটো এইবিলাকে ইউজ হৈ আছে ন, আমি পাইছিলোঁ যে cos স্কোৱাৰ a আৰু সাইন স্কোৱাৰ a যদি যোগ কৰা তেতিয়া এনচাৰ কিমান হয় 1 হয়, এইখিনি হয় আমাৰ কি এনচাৰ। তো এতিয়া
আমাৰ যদি কি লাগে 1 মাইনাছ সাইন স্কোৱাৰ এ লাগে ন, তো আমি কছ স্কোৱাৰ এক এইফালে ৰাখি দিলোঁ আৰু 1 থাকিল, এই প্লাছ সাইন স্কোৱাৰ এইফালে গ'লে মাইনাছ কি হ'ব সাইন স্কোৱাৰ এ। তাহলে 1 মাইনাছ সাইন স্কোৱাৰ এ মানে কি লিখা যায় কছ স্কোৱাৰ এ। তো ইয়াতে কছ স্কোৱাৰ এ থাকিল আৰু ইয়াতে তলত কি থাকিল কছ এ। ইয়াতে কছ দুটা আছিল, ইয়াতে এটা আছিল, এটাৰ লগত এটা কেঞ্চেল গ'ল, থাকিল কিমান কছ কি থাকিল এ থাকিল। এতিয়া চাম কছ এটো কোন অপশ্যনত আছে। চোৱা কছ এ কোন অপশ্যনত আছে, অপশ্যন নম্বৰ কি ডিত আছে, গতিকে এনচাৰ কি হ'ব ডি নম্বৰ হ'ব, এনচাৰ হ'ব ডি নম্বৰ। তো এইখিনি হ'ল গোটেইটোৰ আৰু কি সমাধান বস্তু। এতিয়া 4 নম্বৰটো চাম কি কৈছে। 4 নম্বৰটোত কৈছে 1 প্লাছ টেন স্কোৱাৰে 1 প্লাছ কট স্কোৱাৰে কোনটো অপশ্যন হ'ব এইটো উলিয়াই দিয়া। 4 নম্বৰটো সলভ কৰোঁ। তো 4 নম্বৰটোত কি আছিল যে 1 প্লাছ টেন স্কোৱাৰে আৰু এটা আছিল 1 প্লাছ কট স্কোৱাৰে থাকিলে ন, এইবিলাকে MCQ থাকিব যাতে তোমালোকে সোনকালে সলভ কৰিব পাৰা, লেন্দি MCQ নাথাকে পৰীক্ষাত। আমি জানো যে 1 টেবিল কি হয় সল্ট হয়, তো সেক স্কোৱাৰে হ'ব, আৰু 1 কাপ অফ কি হয় কফি হয়, তাৰমানে কছেক স্কোৱাৰ কি হ'ব এ হ'ব। এতিয়া সেক কাৰ ভাই কছৰ ভাই ন, তো সেক স্কোৱাৰ এ মানে কি লিখিব পাৰোঁ 1 বাই কছ স্কোৱাৰ এ ব্ৰেকেট দিলোঁ, আৰু কছেক কাৰ ভাই সাইনৰ ভাই, গতিকে মই কি লিখিব পাৰোঁ 1 বাই সাইন স্কোৱাৰ কি এ। এতিয়া চোৱা 1 কছ স্কোৱাৰ এ 1 বাই, এইটো মেইন ডিভিজন আছে না, ইয়াক যদি পূৰণত লিখা তেতিয়া চেঞ্জ হ'ব, কি হ'ব সাইন স্কোৱাৰটো ওপৰত যাব 1টো তলত আহিব, তো ওপৰত সাইন স্কোৱাৰ যাব তলত কি আহিব 1 আহিব। এতিয়া যদি পূৰণ কৰা সাইন স্কোৱাৰ এ আৰু 1 পূৰণ কৰিলে কি হ'ব সাইন স্কোৱাৰ এ হ'ব, কছ স্কোৱাৰ এ আৰু 1 পূৰণ কৰিলে কছ স্কোৱাৰ এ হ'ব, আৰু সাইন স্কোৱাৰ সাইন বাই কছ মানে কি 10 আছিল না, গতিকে 10 হ'ব, কিন্তু স্কোৱাৰ থকাৰ কাৰণে স্কোৱাৰ এ হ'ব, 10 স্কোৱাৰ এ হ'ব, গতিকে অপশ্যন কোনটো হ'ব যদি চাওঁ, তো অপশ্যন হ'ব ডি নম্বৰটো। ক'ত ডি নম্বৰটো 10 স্কোৱাৰ কি এ, এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। তো এইখিনি আছিল কি আমাৰ সমাধান। তো আজি 4লৈকে থাকিল। যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনখিনি দবাই দিবা যাতে তোমালোকে মোৰ ভিডিঅ'ৰ লিংকখিনি সোনকালে পাব পাৰা আৰু ন'টিফিকেশ্যনখিনি যাতে সোনকালে পাব পাৰা সেইকাৰণে। আৰু ভাল লাগিলে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু লগতে কমেণ্ট কৰিবা বুজি পাইছানে নাই, যাতে মই বুজিব পাৰোঁ মই কেনেকুৱা ধৰণৰ তোমালোকক শিকাব পাৰিছোঁ। থেংক ইউ ছ' মাছ।